নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ কি? নিশ্চয় ভালে আছে চাগে। মই আজি ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুঁৱলী চাপ, কুঁৱলীৰ কাৰণে একদম ৰাস্তা একোৱেই দেখা নাপাওঁ, ইমান কুঁৱলী পৰিছে আজি। মাজত কেইদিনমান পৰা নাছিলে। কুঁৱলী পৰিলে গাড়ী চলোৱা বহুত অসুবিধা হৈ যায়। আৰু আমি আহি পালোঁ গুৱাহাটীত, পাঞ্জাবাৰী, বটাকলি, গণেশ মন্দিৰ। গণেশ মন্দিৰ মই সদায় এনেকৈ সেৱা কৰি যাই থাকোঁ। আৰু আমি আহি পালোঁ ছাইডত। ছাইডটো একেবাৰে মেইন ৰাস্তাৰ লগতে গাড়ী এটা গাড়ী দুটা গাড়ী আপ ডাউন কৰিব পাৰে আৰু যেন তেনকৈ। ষ্টপটো আৰু ষ্টপটো আগত অলপ তেৰা বেকা আছিলে, এইবাৰ আমি ঠিক কৰি লৈছোঁ। ইয়াত আপোনালোকক দেখুৱাই আছোঁ। আৰু ষ্টপ আমি মালটো খালী কৰি ডাইৰেক্ট আহি পালোঁ গোবৰ্ধনত আহি ইয়াত দাদাজনক ক'লোঁ যে আমাক পোলাও 1 প্লেট কৰি দে। পোলাওটোৰ দাম হৈছে 20 টকা। পোলাওটো দি তাতে আৰু ঘুগুনি চুগুনি দি দিয়ে, 20 টকাকৈ লয়। আৰু খাই ভালে লাগে, বেয়া নালাগে। আৰু আমাৰ যিমান ড্ৰাইভাৰ ষ্টাফ আছে বুলেৰো হওক ডাঙৰ গাড়ী হওক চব ইয়াতে আহি খাওঁ। আৰু খাই লৈ আমি মই চকলেট লৈ আহিলোঁ আকৌ গাড়ীত খাম বুলি। আৰু বিন্দাছ লৈছোঁ। তাৰপিছত আৰু ইফালে মোৰ বসন্তীখন তাতে থিয় কৰি থৈ দিছোঁ ছাইডত। আৰু গাড়ীৰ ভিতৰত বহিলৈ খাই কি মস্তি লৈ আছোঁ মই। আৰু ফাইনেলি আহি পালোঁ আকৌ ভাটাত। আৰু বালি উঠাই আছে গাড়ীত, আকৌ বোলে জাৰগাঁও যাব লাগে। বোলে এখন জেচিবি, দুটা জেচিবি। আৰু গাড়ী লোড কৰা হৈ গ'ল। গাড়ীটো মই লাহে লাহে লৈ আগত ওলাই আনিলোঁ। আৰু ফাইনেলি আহি পালোঁ মই এতিয়া বজাৰ। চব ৰাস্তাৰ লগতে বজাৰখন, চাইকেল দোকান আছে। পিছফালে বনাই আছে দোকানখন। আগতে আধা হৈ গ'ল এতিয়া বৰ্তমান। আৰু বালিখিনি খালী কৰি আমি পিকেট নিব লাগিছিলে। যোৱাকালি ৰাতিত কৈ দিছিলে ছাইড মেনেজাৰে। এতিয়া মই ঘপককৈ টোপনি জেলাত আহি 1 নম্বৰটো লোড কৰি যেতিয়া গোবৰ্ধন পাইছোঁগৈ, তেতিয়া গাড়ীতে ৰাখি একদম এনেকুৱা লাগি গৈছে মনটো যে মই কি কৰোঁ কি নকৰোঁ এনেকুৱা লাগি গ'ল। যদি মালটো যদি লৈ যায় য'ত নেকি দিছোঁ, যদি নাৰাখোঁ বুলি কোৱা সেইটোতো বহুত ডাঙৰ ঝামেলা হ'ল হয়। এতিয়া ভাগ্য ভাল যে মালটো ৰাখিছে দাদাজনে। এতিয়া আমি নেক্সট ষ্টপত পিকেটটো নিব আহিছোঁ। এতিয়া লৈ যাম পিকেটটো। পিকেট লোড কৰি আছোঁ এতিয়া। 2 নম্বৰ টিপ। আৰু পিকেট আমাৰ লোড হৈ গ'ল। পিকেটটো এনেকৈ লোড কৰি আমি ভাটাৰ ভিতৰৰ পৰা লাহে লাহেকৈ ওলাই আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি মালটো য'ত ক'ত পেলাওঁ সেইটো আপোনালোকে দেখুৱাম মই। আমি এনেকৈ ওলাই আহিলোঁ ভাটাৰ ভিতৰৰ পৰা। এতিয়া চাইডত চব টুকুৰাবিলাক পেলাই থৈ দিছে। আৰু ফাইনেলি আমি আহি পালোঁ গুৱাহাটীত। চাওক গাড়ীটো মই ছাইডত খাৰা কৰি থৈ ভিতৰৰ জেগাটো চাই আহিলোঁ। আৰু তাৰপিছত চাই আহি গাড়ীখন বেক কৰি ডাইৰেক্ট সোমাই দিছোঁ। যিহেতু ভিতৰত গাড়ী ঘূৰোৱা জেগা নাই, সেইটো কাৰণে গৃহস্থ কৰিছে যে ডাইৰেক্ট বেক কৰি সোমাই দিলে ভাল হ'ব বুলি। মই এনেকৈ গাড়ীটো লাহে লাহে গৈ বেক কৰি আনিছোঁ। জেগাটো চাওকচোন, যেন তেন এখন গাড়ী আহিব পাৰে। ভিতৰত সুবিধা নাথাকে, গাড়ী ঘূৰাব সুবিধা নাথাকে, ডাইৰেক্ট বেক কৰি সোমাই আনিছোঁ। আৰু নতুন জেগাটো ঘপককৈ গাড়ী সোমাই দিলে অলপ অসুবিধা হয়। ভিতৰত গাড়ী ঘূৰাব জেগা আছে নে নাই এইবিলাক চাই ল'লে ভাল। সেইটো কাৰণে মই আগতে চাই লৈছোঁ সম্পূৰ্ণ কোনফালে জেগা আছে নাই। আৰু এনেকৈ ফাইনেলি আহি গাড়ীটো লগাই দিলোঁ। আৰু মালটো ইয়াতে পৰিব। আমাৰ অসমীয়াত সাঁথৰ এটা আছে যে আঁঠুৱা চাই ঠেং মেলিব, ঠেং মেলা কথাটো। ঠিক কথাটো তেনেধৰণৰ কথা আৰু এয়া পিকেট এটা খালী কৰিব। এইটো কাৰণে ভাল আনি ছাইডত ডাইৰেক্ট পেলাই দিব লাগে। আৰু লোড কৰাটোৱে মেইন কথা। লোড কৰাটো মিনিমাম আপোনাৰ 1.5 ঘণ্টাৰ পিছত 1.5 পৰা 2 ঘণ্টা সময় লাগে লোড কৰাটো। ইমানখিনি সময় লাগে। আৰু 1 নম্বৰ লোড কৰিলে আধা ঘণ্টাৰ ভিতৰতে হৈ যায় লোড কৰাটো। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব। আৰু ফ'ল' কৰি ল'ব পেজটো। আৰু যোনে নেকি ইউটিউবত চাইছে সি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইফালে আহি আমি দেখা পালোঁ বজাৰত জিলাপি বেচি আছে। বেছি নহয়, আমবাৰী আশাতগাঁও আমবাৰীটো পাৰ হৈ ৰেলগেট পাৰ হৈ বজাৰ এখন হয়। তাতে জিলাপি বেচে যে হিন্দী ক'লে যে ড্ৰাইভাৰ দা বোলো জিলাপি অলপ খাওঁ, আপুনি জিলাপিটো আনকগৈ। তাৰপিছত মই আনিব গ'লোঁ নামিখিনি। আৰু এয়া আনি গাড়ীত থৈ লৈছোঁ সন্মুখত থৈ লৈ একদম দুটাৰ পৰা মজা মাৰি খাই আহি আছোঁ।
আৰু আজি ভিডিঅ'টো ইমানতে নেক্সট ভিডিঅ' লগ পাম বাই আৰু কওঁতে ভুল ভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব